মুক্তি সংগ্ৰাম সমিতি আমগুৰি ৰাজচক্ৰ কাৰ্যালয়ৰ সন্মুখত অবৈধ ইটা ভাটা চৰকাৰক কৰ ফাঁকি দিয়া ইটা ভাটা ভুৱা ডাক নম্বৰ ব্যৱহাৰ কৰি ইটা নিৰ্মাণ কৰি থকা ইটা ভাটা বন্ধৰ দাবীত আমি প্ৰতিবাদ সাব্যস্ত কৰিছোঁ। যিহেতু আমি আমগুৰি ৰাজচক্ৰ কাৰ্যালয়ত আমি RTI মাৰিছিলোঁ যে আমগুৰি ৰাজচক্ৰৰ অন্তৰ্গত জালুকগাঁৱত অৱস্থিত NBI নামৰ ইটা ভাটাটোৱে অবৈধভাৱে চৰকাৰক কৰ ফাঁকি দি ভুৱা ডাক নম্বৰ ব্যৱহাৰ কৰি নৱীকৰণ নোহোৱাকৈ তেওঁলোকে ইটা নিৰ্মাণ কৰি আছে। আৰু যি মাটিত বৰ্তমান সময়ত যি মাটি তেওঁলোকে ইটা ভাটাটো বহুৱাই আছে ইতিমধ্যে সেই মাটি শ্ৰেণী পৰিৱৰ্তন হোৱা নাই। আচল অৱস্থাত তেওঁলোকে কৃষিভূমিসমূহ ধ্বংস কৰিছে। আপোনালোকে দেখিছে আমাৰ RTI তথ্যত আছে বা জালুকগাঁৱত অৱস্থিত NBI নামৰ ইটা ভাটাটো অৱস্থিত হৈ আছে 204 আৰু 420 নং দাগত। কিন্তু তেওঁলোকে পঞ্জীয়ন কৰিছে 316 নম্বৰ পটাৰ 1576, 1580, 260, 416 আৰু 422 নম্বৰ দাগত তেওঁলোকে পঞ্জীয়ন কৰিছে। কিন্তু সেই পঞ্জীয়ন তেওঁলোকে কৰিছে কিন্তু ভুৱা জেগাত তেওঁলোকে ইটা ভাটাটো বহুৱাই আছে। আৰু ইয়াত যেতিয়া আমি আমগুৰি ৰাজচক্ৰ কাৰ্যালয়ত আমি বিচাৰিছিলোঁ পঞ্জীয়ন কৰাৰ সময়ত তেওঁলোকে কোন চৰকাৰী বিষয়া জড়িত আছিলে, কিন্তু আমগুৰি ৰাজচক্ৰ কাৰ্যালয়ৰ পৰা আমাক উত্তৰ দিছে যে সেই সময়ত যিজন লাট মণ্ডল আছিল তেওঁ অৱশ্যে অৱস্থাত মৃত। কিন্তু তেখেত মৃত হ'লেওতো সেই সময়ত কৰা কাগজ পত্ৰবিলাক আমগুৰি ৰাজচক্ৰত মজুত থাকিব লাগে, তেওঁলোকে কিন্তু দিব নোৱাৰিলে। অৰ্থাৎ আমি বুজিবলৈ বাধ্য হৈছোঁ যে আমগুৰি ৰাজচক্ৰ কাৰ্যালয়ে কোনোবা বৰমূৰীয়াই ইয়াৰ পৰা মোটা অংকৰ ধন লৈ পেলাই সেই অবৈধভাৱে ইটা নিৰ্মাণ কৰি থকা NBI নামৰ ইটা ভাটাটোক ৰক্ষণাবেক্ষণ দি আছে। প্ৰদূষণ বিভাগৰ বিষয়ে তেওঁলোকক ৰক্ষণাবেক্ষণ দি আছে। গতিকে চৰকাৰক আজি 15 বছৰ সময়ে চৰকাৰক কৰ ফাঁকি দি ভুৱা ডাক নম্বৰ ব্যৱহাৰ কৰি NBI নামৰ যি ইটা ভাটাত ইটা নিৰ্মাণ কৰি আছে এই ইটা নিৰ্মাণ কৰা ভোটাৰটোক যি ৰক্ষণাবেক্ষণ দি আছে চৰকাৰী বিষয়াসকলক তেওঁলোকক গ্ৰেপ্তাৰৰ দাবী জনাইছোঁ। লগতে স্বত্বাধিকাৰী যি NBI ইটা ভাটাৰ যি স্বত্বাধিকাৰী তেওঁলোকক গ্ৰেপ্তাৰ কৰিব লাগিব, কাৰণ তেওঁলোকে ৰাজহ ফাঁকি দি আহিছে, ভুৱা ডাক নম্বৰ ব্যৱহাৰ কৰি আহিছে। সম্পূৰ্ণ তদন্ত হ'ব লাগিব। আমি যোৱা 7 দিনৰ আগতে আমগুৰি ৰাজচক্ৰ কাৰ্যালয়ত NBI ইটা ভাটাটো বন্ধ কৰিব লাগে বুলি স্মাৰকপত্ৰ প্ৰদান কৰিছিলোঁ, কিন্তু আমগুৰি ৰাজচক্ৰ কাৰ্যালয় আজি পৰ্যন্ত না তদন্ত কৰিব পাৰিলে, না ইটা ভাটাটো বন্ধ কৰিব পাৰিলে, না সেই স্বত্বাধিকাৰীক তেওঁলোকে গ্ৰেপ্তাৰ কৰিব পাৰিলে। আজিলৈকে কিন্তু একো কৰিব পৰা নাই। আচলতে তেওঁলোকে মোটা অংকৰ ধন লৈ পেলাই বহি আছে। আমি আজি স্মাৰকপত্ৰ প্ৰদান কৰিম শিৱসাগৰ জিলা আয়ুক্ত মহোদয়লৈ, মুখ্যমন্ত্ৰী মহোদয়লৈ। আৰু এই স্মাৰকপত্ৰ প্ৰদান কৰা 7 দিনৰ পিছত এই চৰকাৰী বিষয়া যিকেইজন ইয়াত জড়িত হৈছে তেওঁলোকক যদি গ্ৰেপ্তাৰ নকৰে, লগতে অবৈধভাৱে ইটা নিৰ্মাণ কৰি থকা NBI নামৰ জালুকগাঁৱত অৱস্থিত ইটা ভাটাটোৰ স্বত্বাধিকাৰীক যদি গ্ৰেপ্তাৰ নকৰে, তেনেহ'লে আমি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আৰু শিৱসাগৰ জিলা আয়ুক্তৰ বিৰুদ্ধে আমি প্ৰতিবাদী কাৰ্যসূচী ল'বলৈ বাধ্য হ'ম।